এইবাৰ মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক নতুন ৰেচন কাৰ্ড প্ৰদান প্ৰক্ৰিয়াৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিবলৈ অনুৰোধ জনাইছো। মই ইয়াত আহি বিৰাট ভাল পাইছো আৰু যিখিনি আমাক সহায় কৰি আছে সেইখিনিৰ কাৰণে বহুত উপকাৰ পাইছো। আগতে কোনো চৰকাৰে এনেকৈ দিয়া নাছিলে, এতিয়া যে হিমন্ত বিশ্ব শৰ্মাই এইখিনি আগবঢ়াইছে আমাৰ দুখীয়া মানুহৰ কাৰণে, তাৰ কাৰণে মই পইচাখিনি পাওয়াতে বহুত সুবিধা হৈছে আমাৰ। মুখ্যমন্ত্ৰী দাদাক বহুত ধন্যবাদ দি আছো। অৰুণোদয় ৩ৰ উদ্দেশ্য হ'ল অৰুণোদয় ১ আৰু অৰুণোদয় ২ত আমি যিসকল হিতাধিকাৰীক দিছিলোঁ আৰু নতুনকৈ যি প্ৰত্যেক সমষ্টিতে কম বেছি পৰিমাণে ১০,০০০ হিতাধিকাৰী আমি নতুনকৈ দিম, এই গোটেইখিনিক আধাৰৰ লগত লিংকেজ কৰা। টোটেল ৩৭,২০,০০০ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয় ৩.০ নতুন আৰু পুৰণা মিলি। প্ৰত্যেক সমষ্টিত আগতে ২০,০০০ পৰিয়ালে অৰুণোদয় পাই আছিল, এতিয়া আৰু ১০,০০০ পৰিয়ালে পাব। ৰাজ্যখনত ১২,৬০,০০০ নতুন অৰুণোদয় হিতাধিকাৰী জড়িত হ'ব। এই আঁচনিখনৰ বাবে আমাক প্ৰত্যেক মাহত ৪৬৭ কোটি টকা আৰু প্ৰত্যেক বছৰত ৫,৬০০ কোটি টকা লাগিব। News Next Report, News24.com Live.